নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ। এয়া মোৰ লগত আছে আজি পুলেন বন্ধু। কৈ দিয়া কিবা এটা। হাই, আমি বৰ্তমান হাবুঙলৈ আহি আছোঁ আৰু ইয়াৰ পৰা বেছি সময় নালাগে হাবুং পাবলৈ। আৰু হাবুং আপোনালোকে জানেই, ধেমাজি যিসকল আমাৰ লখিমপুৰ আৰু ধেমাজি মানুহ যিসকল আছে তেওঁলোকে চবেইটো জানে, হাবুঙৰ বিষয়ে ক'বলৈ নালাগে। আমি সেই আৰু আজি পবিত্ৰ আৰু খুব ডাঙৰ মন্দিৰটোলৈ আহি আছোঁ। বৰ্তমান আমি দুয়ো আহি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব। হাবুঙৰ পৰিৱেশ আমি দুয়োটা দেখাবলৈ চেষ্টা কৰিম। নিশ্চয় মোৰ বন্ধুৱে ক'লে গোটেইখিনি কথা। আপোনালোকে জানে আমাৰ অসমৰ দ্বিতীয় ৰাজধানী ক'ত আছে, হাবুঙত। বলক আমি বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অলৰেডি আমি গন্তব্যস্থান পালোহি। এতিয়া বাইকখন ষ্টেণ্ড কৰিব লাগিব, সোমাব নিদিয়ে ভিতৰত। বাইকখন ৰাখিলোঁ, চাবিটো অফ কৰি ল'ব লাগিব। বন্ধুসকল আহি অৱশেষত দুইজনে পালোহি। এয়া এইফালে চাওঁ, এইফালে দেখাই দে, পালোহি। এয়াৰ চেনেলটো চাব, খুব নতুন চেনেল হয়। আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব যাতে আগুৱাই যায়। আজি আমি আহিছোঁ, ইমান দূৰৰ পৰা আহিছোঁ। এটা হাবুঙৰ মন্দিৰ, খুব ডাঙৰ মন্দিৰ হয় ধেমাজি অঞ্চলৰ। আৰু ভিডিঅ'টো আপোনালোকে চাব আৰু চাই পিনে গম পাব, খুব ধুনীয়া ভিডিঅ' বনাই আছে। বলক এতিয়া আমি আপোনালোকৰ হাবুঙৰ মন্দিৰৰ এটা ভিতৰৰ দৃশ্য দেখাবলৈ গৈ আছোঁ। গেটখনৰ মেইন গেটখন দেখিছোঁ। আমি সোমাই আহি আছোঁ এতিয়া বৰ্তমান। এয়াই হৈছে আহোমৰ দ্বিতীয়খন ৰাজধানী হাবুং। হাবুঙৰ দৃশ্যবিলাক মই আপোনালোকৰ ভিতৰৰ ফালৰ পৰা দেখাইছোঁ 360 ডিগ্ৰীত। চাওক সকলোৱে, আপোনাৰ হাবুঙলৈ আহিব, কাৰণ হাবুং মন্দিৰটো পবিত্ৰ মন্দিৰ হয়। যি কামত আপুনি আগ নবঢ়ায় কিয়, আপোনাৰ কামটো সফল হ'বই। কাৰণ আহোম মানে অসমত এটাই মন্দিৰ আছে, য'ত নেকি টাই ভাষাত ভক্তপ্ৰাণ ৰাইজসকলক কি দিয়ে, আশীৰ্বাদ দিয়া হয়। কাৰণ এই মন্দিৰটো ময়ো বহুত ভাল পাওঁ, বহুত পবিত্ৰ মন্দিৰ হয়। ময়ো কিছুমান কামত কিবা এটা দিম বুলি আগবঢ়াইছিলোঁ, কিন্তু মোৰ কামটো সফল হৈছে, 1 পাইছোঁ। আপোনালোকো আহক, আপোনালোকে যদি কিবা দিম বুলি ভাবে দিয়ক, আপোনাৰ কাম সফল হ'বই। মেইন মন্দিৰটো হৈছে এইটো, চাওক আপোনালোকে ইমান ৰ'দ মাৰিছে, দেখিছে? এইটো হৈছে মন্দিৰ, হাবুঙৰ মেইন মন্দিৰটো। এতিয়া বৰ্তমান ইয়াতে চাকি বন্তি জ্বলোৱা হয়, কাৰণ সম্পূৰ্ণৰূপে ঘৰবিলাক, মন্দিৰবিলাক বনাই হোৱা নাই। সেইকাৰণে ইয়াতে আধাৰ স্থাপন কৰি পিনি ইয়াতে চাকি বন্তি জ্বলোৱা হৈছে, দেখিছে আপোনালোকে। বন্ধুসকল, মই আপোনালোকক এয়া হাবুঙৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। এই হাবুং মন্দিৰটো হৈছে 285 বিঘা মাটিৰে আগুৰি আছে এটা গড়ে। সেই গড়ৰ মধ্যভাগত এটা টাই ভেটি আছে, যাক হাবুং বুলি কোৱা হয়। আৰু এই হাবুংটো আগতে ইমান এটা জনপ্ৰিয় নাছিলে, কাৰণ 1990 চনত 25 এপ্ৰিল তাৰিখে সেই সময়ত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত মানচাও নগেন হাজৰিকাদেৱে তেখেতে এই টাই ভেটিক হাবুং নামেৰে পৰিচিত কৰিছিল। আৰু ইয়াত এই মন্দিৰটো ৰাজহুৱাভাৱে তেখেতে স্বীকৃতি দিছিল। আৰু ইয়াত এখন নহয় 1239 চনত 1239 খ্ৰীষ্টাব্দত আমাৰ আহোমৰ প্ৰথমজন ৰজা চাওলুং চুকাফা তেখেতে 4 বছৰ ৰাজত্ব কৰিছিল। আৰু 4 বছৰ ৰাজত্ব কৰাৰ পিছত তেখেতে আকৌ পুনৰ চৰাইদেউলৈ গুচি গৈছিল। কি কাৰণে গৈছিল জানে আপোনালোকে? কাৰণ ইয়াত
ধেমাজি জিলাত বহুত বানপানী হৈছিল। বানপানী মহামাৰীৰ বাচিবৰ কাৰণে তেখেতে আকৌ পুনৰ চৰাইদেউলৈ গুচি গৈছিল। আৰু ইয়াত কি কৰা হয় গম পায়, 29 তাৰিখে জানুৱাৰী 30 তাৰিখে ইয়াত দামশী পূজা পতা হয়। দামশী পূজা এইকাৰণেই পতা হয় যাতে পৃথিৱীত বাস কৰা সকলো জাতি আৰু জনজাতি ভাতৃত্ববোধ যাতে গঢ়ি উঠে। সেইকাৰণে এই পূজাটোৰ কাৰণে আহোমসকলে দামশীক সেইকাৰণে স্মৰণ কৰে যাতে সকলোৰে স্বাস্থ্য ভাল থাকে আৰু মিলা প্ৰীতি থাকে। আৰু 31 তাৰিখে মেডাম-মেফি পতা হয়। মেডাম-মেফি এইকাৰণে পতা হয় কাৰণ মেডাম-মেফি হৈছে আহোমসকলৰ আমাৰ পিতৃত্ব পুৰুষৰ এটা পূজা হয়। কাৰণ মেডাম-মেফিৰ অৰ্থ আপোনালোকৰ সকলো মেমানা হৈছে প্ৰাৰ্থনা আৰু দাম মানা হৈছে মৃত্যু আৰু মেফি মানা হৈছে দেৱতা। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে শেষ হ'ল। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি প্ৰথম আপোনালোকে মোৰ ভিডিঅ'টো আহিছে তেখেতলোকে আপোনালোকে বেল আইকনটো দবাই দিব। ধন্যবাদ।